हरे कृष्ण। भागवत गीतार 9 नंबर अध्याय 13 नंबर श्लोक। महात्मानस्तु मां पार्थ देवीं प्रकृतिमाश्रितः भजन्त्यानन्यमनसो ज्ञात्वा भूतादिमव्ययम्। महात्मानस्तु मां पार्थ देवीं प्रकृतिमाश्रितः भजन्त्यानन्यमनसो ज्ञात्वा भूतादिमव्ययम्। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा। श्रील प्रभुपाद की जय। এই শ্লোকটিত অৰ্জুন কৃষ্ণই কয় যে হে পাৰ্থ, মোহমুক্ত মহাত্মাজন দৈবী প্ৰকৃতিৰ সংৰক্ষণত থাকে, অৰ্থাৎ যিবোৰ ব্যক্তি ভৌতিক আসক্তিৰ পৰা মুক্ত হয় আৰু তাৰোপৰি ভগৱান শ্ৰীকৃষ্ণ যাৰ মন স্থিত হৈ থাকে তেনেধৰণৰ আত্মাক মহাত্মা বুলি কোৱা হয়। আৰু তেনেধৰণৰ মহাত্মা সদায় দৈবী প্ৰকৃতিৰ সংৰক্ষণত থাকে, অৰ্থাৎ ভগৱানৰ যি যোগমায়া শক্তি, যিয়ে গোটেই ভৌতিক আধ্যাত্মিক সংসাৰ পৰিচালনা কৰে ভগৱানৰ শক্তিয়ে, সেই যোগমায়া যেতিয়া ভগৱান এই ধৰাতলতো আহে তেতিয়াও যোগমায়াৰে সমাবৃত হৈ আহে, কেতিয়াও ভগৱানক মহামায়াই স্পৰ্শ কৰিব নোৱাৰে। সেই যোগমায়াৰ সংৰক্ষণত ভগৱানে নিজৰ ভক্তসকলক ৰাখে। তাৰপিছত ভগৱানে কয় যে তেনেকুৱা মানুহে সম্পূৰ্ণৰূপে ভক্তিত নিমগ্ন থাকে, কিয়নো তেওঁলোকে মোক আদি ভগৱান বুলি জানে, অবিনাশী বুলি জানে, আৰু সেইকাৰণে তেওঁলোকে সদায় মোৰ পূজা কৰে, মোৰ আৰাধনা কৰে, মোৰ উপাসনা কৰে। অৰ্থাৎ যাৰ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তেনেকুৱা ব্যক্তিক ভগৱানে সংৰক্ষণ প্ৰদান কৰে। যেনেদৰে বহুত উদাহৰণ আছে এনেকুৱা। গুজৰাটতো জুনাগড়ত এজন ভক্ত জন্মিছিল, নৰসিংহ মেহতা বুলি, আৰু তেওঁৰ কাৰণে ভগৱানে কেইবাবাৰো আহিছে দৰ্শন দিব। নৰসিংহ মেহতাক এইবাৰ কিছুমান মানুহে ঈৰ্ষা কৰি এজনী বেশ্যাক নৰসিংহ মেহতাৰ ওচৰলৈ পঠাই দিয়ে, যাতে সেই বেশ্যাজনীয়ে তাৰ পতন ঘটাব পাৰে। বেশ্যাজনীয়ে জানে যে বহুত মহান কৃষ্ণ ভক্ত হয়, সেইকাৰণে এজনী সাধৱীৰ বেশ ধাৰণ কৰি, যেনেকৈ এজন সাধ্বী বা সতী স্ত্ৰী এজনী বা এনেকুৱা ধৰণৰ বৈৰাগী স্ত্ৰী এজনীয়ে যেনেকুৱা বস্ত্ৰ ধাৰণ কৰে তেনেকুৱা বস্ত্ৰ ধাৰণ কৰি তেওঁ তাত সেৱক হিচাপে থাকিবৰ কাৰণে ইচ্ছা কৰে আৰু ভগৱানৰ ভক্ত হিচাপে নিজৰ পৰিচয় দিয়ে। আৰু যেতিয়া নৰসিংহ মেহতা তেওঁ কি কৰে, সেৱাৰ মাধ্যমেৰে এনেকুৱা দেখুৱাই যে বহুত সেৱা কৰিছে, কিন্তু সেৱাৰ মাধ্যমেৰে নিজৰ হাও ভাও ভংগীৰে আকৰ্ষিত কৰিবৰ কাৰণে, নিজৰ অংগ প্ৰদৰ্শনেৰে আকৰ্ষিত কৰিবৰ কাৰণে চেষ্টা কৰে। নৰসিংহ মেহতাটোৰ মন সদায় কৃষ্ণত স্থিত হয়। এদিন ৰাতি যেতিয়া সেই বেশ্যাজনীয়ে নৰসিংহ মেহতাৰ ওচৰত যাই পিনে তেওঁ এপ্ৰ'চ কৰিব যায়, তেতিয়া দেখা পায় যে সুদৰ্শন চক্ৰই তেওঁক প্ৰতিৰক্ষা দি আছে। ইমান জ্যোতি, সেই জ্যোতিক দেখা পাই তেওঁ চকু মেলিব পৰা নাই। তেতিয়া গম পায় যে আৰে কোনো সাধাৰণ ভক্ত নহয়, ভগৱানৰ বিশেষ কৃপা আছে, আৰু সেইকাৰণে পিছত সেই বেশ্যাজনীও ভক্ত হৈ যায়। গতিকে ভগৱানৰ ভক্তত যিমান পাপী ব্যক্তি থাকিলেও ভগৱানৰ ভক্তৰ সংগতিত ভক্ত হৈ যায়। সেইকাৰণে আমি সদায় ভগৱানৰ ভক্তৰ সংগতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে, ডেইলি প্ৰাৰ্থনা কৰিব লাগে, যাতে সেই কৃষ্ণ মোক যাতে আপোনাৰ শুদ্ধ ভক্তৰ সংগতি প্ৰদান কৰে, এনেকৈ প্ৰাৰ্থনা কৰিব লাগে। গতিকে ইয়াতে আমি গম পাওঁ যে ভগৱানে যিকোনো প্ৰকাৰে, যদি কোনোবাই এনেকৈ ভাবে যে মোৰ বিপদ আহিব, তে ভগৱানে সকলো সময়তে, সকলো বিপত্তি আপত্তি সকলো সময়তে ভগৱানক সংৰক্ষণ দিয়ে। আৰু কেতিয়াবা কেতিয়াবা কি হয়, বিপদ আহিলেও ভক্তৰ জীৱনত তেতিয়া দেখা পাই যায় সেই বিপত্তিৰ পৰা তেওঁৰ আৰু বেছি উন্নতি হৈছে। যেনেদৰে ভীমক বিষ খুৱাইছিল পায়সত মিলাই পিনে সৰু থাকোঁতে দুৰ্যোধনে, কিন্তু সেই তাৰ গংগাত পেলাই দিলে, গংগাত পেলাই দিলে নাগলোকত গুচি গ'ল, নাগলোকত এটা ৰস খাব পালে, আৰু সেই ৰসৰ পৰা কি হ'ল, আৰু 10,000 হাতীৰ বল পালে।
গতিকে এই শ্লোকটি তেনেকৈ এনেকুৱা মহাত্মাৰ বৰ্ণন কৰা হৈছে আৰু মহাত্মাৰ প্ৰথম লক্ষণ হৈছে যে তেওঁৰ সদায় মন ভগৱানৰ তাত স্থিত হৈ থাকে, কেতিয়াও ভৌতিক প্ৰকৃতিৰ অধীনত নাথাকে। আৰু এনেকুৱা মহাত্মাক ভগৱানে বহুত মৰম কৰে, বহুত ভাল পায়। আপোনালোকে এইটো নিশ্চয় শুনিছে শ্ৰীমদ ভাগৱতমৰ পৰা, যেতিয়া দুৰ্বাসা মুনিয়ে অম্বৰীশ মহাৰাজক মাৰিবলৈ চেষ্টা কৰে। অৰ্থাৎ এবাৰ দুৰ্বাসা মুনি অম্বৰীশ মহাৰাজৰ ওচৰলৈ যাওঁতে সেইদিনা অম্বৰীশ মহাৰাজৰ দ্বাদশী আছিল, একাদশীত পালন কৰিব লাগে। একাদশী ব্ৰতৰ এটা বিশেষ নিয়ম আছে যে নেক্সট দিনা এটা পালন সময় থাকে নিৰ্দিষ্ট, আৰু সেই পালন সময়তে পালন কৰিব লাগে, নহ'লে একাদশী অপৰাধ লাগে আৰু তেতিয়া ভক্তিও নষ্ট হ'ব পাৰে। সেইকাৰণে নেক্সট দিনা যেতিয়া দুৰ্বাসা মুনি আহিল আৰু অহাৰ পিছত তেওঁ নদীত গা ধুব গ'ল আৰু ক'লে যে মই গা ধুই আহি ভোজন কৰিম। কিন্তু তেওঁ অহালৈকে সেই পালন সময়টো পাৰ হ'ব ধৰিছিল। সেইকাৰণে সকলোকে সোধপোছ কৰি তেওঁ অলপমান পানী খালে মাত্ৰ ব্ৰতটো খুলিবৰ কাৰণে, কাৰণ তেওঁ নিৰ্জলা ব্ৰত কৰিছিল। সেইটো কথা গম পাই দুৰ্বাসা মুনিয়ে তেওঁক মাৰিবৰ কাৰণে নিজৰ চুলি ছিঙি পিনে এটা ৰাক্ষসী উৎপন্ন কৰে, কৃত্যা নামৰ। অম্বৰীশ মহাৰাজে একো কোৱা নাই, শান্ত হৈ থিয় দি আছে হাতযোৰ কৰি, কিন্তু লগে লগে সুদৰ্শন চক্ৰ ৰক্ষাৰ কাৰণে আহি যায়, সেই ৰাক্ষসীটোক মাৰি পেলাই আৰু দুৰ্বাসা মুনিৰ পিছত লাগে। দুৰ্বাসা মুনিক কোনেও ৰক্ষা কৰিব নোৱাৰিলে, কিন্তু ভগৱান বিষ্ণুৰ ওচৰত গ'ল তেওঁ। তেতিয়া ভগৱান বিষ্ণুৱে তেওঁক কয় যে অহম ভক্ত পৰাধীন, মইতো মোৰ ভক্তৰ অধীন হয়। অস্বতন্ত্ৰ হি ইবদ্বিজ, হি অস্বতন্ত্ৰ ইবদ্বিজ, মানে মই অস্বতন্ত্ৰ হয়, স্বতন্ত্ৰ নহয় মই, মোৰ স্বতন্ত্ৰতা একো নাই। সাধু ভীৰগ্ৰস্ত হৃদয়, সাধুসকলে বা ভক্তসকলে মোৰ হৃদয়খন কণ্ট্ৰল কৰে। ভক্তাৰ ভক্ত জন প্ৰিয়, কেৱল ভক্তই নহয়, ভক্তৰ ভক্ত মোৰ অতি প্ৰিয় হয়। অৰ্থাৎ আমি ইয়াৰ পৰা গম পাওঁ যে ভগৱানে যদি ভক্তৰ প্ৰতি কোনোবাই অপৰাধ কৰে, ভগৱানে কাকো নিজে বচাব নোখোজে, কাৰণ তেওঁৰ ভক্তসকলৰ বহুত প্ৰাণ প্ৰিয় বুলি যে কয়, বহুত প্ৰিয় হয়। আৰু ভক্তৰ কাৰণে ভগৱান তেনেকুৱা প্ৰাণ প্ৰিয় হয়। যিয়ে ভগৱানক নিজৰ প্ৰাণ প্ৰিয় বুলি গণ্য কৰে, ভাবে আৰু প্ৰেম কৰে, সেই ভক্তৰ কাৰণে কৃষ্ণই যি কৰিবৰ কাৰণেও ৰেডি থাকে। যদি ভক্তই নিবিচাৰেও যে নালাগে বাৰু, মানে মোৰ ইমান ৰক্ষা কৰিব নালাগে, তথাপি ভগৱানে ৰক্ষা কৰিব, এনেকুৱা ইমান ভাল পায় ভগৱানে। গতিকে এনেকুৱা ভক্তৰ প্ৰতি আমাৰ শৰণাগতি থকা উচিত। শ্ৰীমদ ভাগৱতমৰ ৩য় স্কন্ধৰ ২৮ নম্বৰ অধ্যায়ৰ ২ নম্বৰ শ্লোকটিতো কোৱা হৈছে, এনেকৈ কয় যে স্বধৰ্মা আচৰণম শক্তিয়া, মানে আপোনাৰ যি কৰ্তব্য, আপোনাৰ যিটো ধৰ্ম, এইটো নিজৰ শক্তি অনুসৰি আপুনি পালন কৰিব লাগে। আৰু তাৰপিছত কয় বিধৰ্মাচ্ছা নিবৰ্তনাত, মানে যিটো আপোনাৰ বিধৰ্ম, যিটো আপোনাৰ ধৰ্ম নহয়, যিটো আপোনাৰ কৰ্তব্য নহয়, সেইটো আপুনি পালন কৰিব নালাগে, এনেকৈ কয়। দেৱাত লভ্যন্তে সন্তোষা, দেৱাত লভ্যতে সন্তোষা, মানে ভগৱানৰ কৃপাত যি ধন সোণ বা যি আপুনি প্ৰাপ্ত কৰিছে তাতে সন্তুষ্ট থাকিব লাগে। তাৰপিছত কয় যে আত্মবিদ চৰণ অৰ্চনম, আত্মবিদ মানে এনেকুৱা আধ্যাত্মিক ৰূপেৰে উন্নত ব্যক্তি, আত্মবিদ এনেকুৱা ব্যক্তিৰ চৰণ অৰ্চনা, পূজা কৰিব লাগে। চৰণ অৰ্চনা মানে তেওঁলোকৰ পৰা আমি ভাগৱত কথা শুনিব লাগে, তেওঁলোকৰ আদেশ পালন কৰিব লাগে। এনেকুৱা প্ৰামাণিক গুৰু যেনেকৈ প্ৰভুপাদ হয় বা প্ৰভুপাদৰ শিষ্যসকল যি আজিকালি গুৰু ৰূপত আছে, তেনেকুৱা ভক্তৰ আমি শৰণ ল'ব লাগে। তাৰ দ্বাৰা আমাৰ কি হ'ব? আত্যান্তিক কল্যাণ হ'ব। ইয়াতে কোৱা হৈছে, প্ৰভুপাদে তাৎপৰ্যত কয় যে যিসকল মহাত্মা হয়, নিজৰ চিন্তাত বা ধ্যানত কৃষ্ণত বাহিৰে অন্য কাৰো বিষয়ে তেওঁলোকে নাভাবে, আৰু সেইদৰে কৃষ্ণই সদায় ভক্তৰ বিষয়ে ভাবি থাকে। অৰ্থাৎ ভক্তই ভগৱানৰ ধ্যান কৰে, ভগৱানে ভক্তৰ ধ্যান কৰে। গতিকে শুদ্ধ ভক্তৰ সংগতি আমি সদায় ভগৱানক প্ৰাৰ্থনা কৰিব লাগে, যাতে ভগৱান আপুনি শুদ্ধ ভক্তৰ যাতে সংগতি প্ৰদান কৰে। আৰু আমিও যে ঘৰ পৰিয়ালত যিমান মানুহ আছোঁ, সকলোৱে যাতে শুদ্ধ ভক্তি কৰিব পাৰোঁ, এইদৰে আমি সদায় প্ৰাৰ্থনা কৰিব লাগে। 14 নম্বৰ শ্লোকটি বহুত ইম্পৰ্টেণ্ট হয়, এইটো আমি মেমৰাইজ কৰিব লাগে, মুখস্থও কৰিব লাগে।
सततं कीर्तयन्तु मां यतन्तच्च दृढव्रतः नमस्यन्तच्च मां भक्त्या नित्ययुक्ता उपासते सततं कीर्तयन्तु मां यतन्तच्च दृढव्रतः नमस्यन्तच्च मां भक्त्या नित्ययुक्ता उपासते। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। सततम कीर्तयन्तु माम, भगवाने आमाक एया आदेश दिसे, उपदेश दिसे जे सततम माने निरंतर, सकलो समयते, कीर्तयन्तु माम मोर कीर्तन करा। किछुमान मानुहे जे कय अरे कि भगवान भगवान करि थाका, भगवानरो मूৰৰ বিষ উঠিব, कान पकी যাব আৰু কয় যে এবাৰ ৰাতিপুৱা গধূলি নাম ললে হ'ল আৰু ইমান কি ভগৱান ভগৱান কৰি থাকিব লাগে। কিন্তু ভগৱানে আমাক এনেকে কোৱা নাই। কৃষ্ণই আমাক কেনেকে কৈছে এই শ্লোকটিৰ পৰা আমি গম পাওঁ যে সততম কীৰ্তয়ন্তু মাম। সততম মানে নিৰন্তৰ, সকলো সময়তে, অৰ্থাৎ 24 ঘণ্টাই মোৰ কীৰ্তন কৰা, ভগৱানে কৈছে। এনেকে কোৱা নাই যে প্ৰাতঃ কীৰ্তয়ন্তু মাম, ৰাতিপুৱা ৰাতিপুৱা কীৰ্তন কৰিবা, এডাল ধূপ জ্বলাই দিবা, এডাল চাকি জ্বলাই দিবা, কাম হৈ গ'ল, বাকি ইন্দ্ৰিয় তৃপ্তি কৰা, খুব ইন্দ্ৰিয় তৃপ্তি কৰা, যি খাব লাগে আছে কোৱা, এনেকে কোৱা নাই। আৰু এনেকেও কোৱা নাই যে সন্ধ্যায়াম কীৰ্তয়ন্তু মাম, সন্ধ্যা কালত মোৰ কীৰ্তন কৰা, এনেকেও কোৱা নাই। সততম কীৰ্তয়ন্তু মাম মানে সকলো সময়তে মোৰ কীৰ্তন কৰা। যতন্তচ্চ দৃঢ়ব্ৰতা, আৰু দৃঢ় সংকল্প হৈ কৰা, কাৰণ আমাৰ মনটো ইমান জন্মৰ পৰা ভৌতিকতাত লাগি আছে। যদি আপুনি আজি কয় যে সকলো সময়তে ভগৱানৰ কীৰ্তন কৰা উচিত, কীৰ্তন দুই প্ৰকাৰৰ। এটা কীৰ্তন হৈছে যেতিয়া আমি এনেকে কীৰ্তন কৰো হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, বা এনেকৈ আমি যিকোনো ভজন গাওঁ, জয় ৰাধা মাধৱ কুঞ্জ বিহাৰী, এয়া কীৰ্তন হ'ল এটা। আৰু এটা কীৰ্তন হৈছে এতিয়া যেনেকৈ আমি ভাগৱত গীতাৰ বিষয়ে কথা পাতি আছো, ভগৱানৰ গুণগান গাই আছো, এইটোকো কীৰ্তন বুলিয়েই কয়। বা আপুনি যেতিয়া জপ কৰে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। গতিকে আমি এইদৰে সদায় কীৰ্তন কৰিব লাগে। আৰু যেতিয়া মানুহ এজনে প্ৰশ্ন কৰিব পাৰে কি 24 ঘণ্টা কেনেকৈ কীৰ্তন কৰিবা, শুবওতো লাগিব। যদি আমি শোৱাৰ আগত কীৰ্তন কৰোঁ, বা শোৱাৰ আগত ভগৱানৰ বিষয়ে পঢ়ো বা শুনো বা স্মৰণ কৰোঁ, আৰু শুই উঠাৰ লগে লগে কৰোঁ, তেনেহ'লে মাজৰ যি 6-7 ঘণ্টা আমি শুলো, সেইখিনিও ভগৱানে ভক্তিতেই গণ্য কৰি লয়। গতিকে আপুনি দেখা পাব যে আগৰ সময়ত হয়তো আপুনি আপোনাৰ ককা বা আইতাক দেখিছে যে শোৱাৰ আগে আগে হৰিনাম কীৰ্তন গায় আৰু ৰাতিপুৱা উঠাৰ লগে লগেও গায়। এনেদৰে আচলতে আমি ৰাতি যেতিয়া শুওঁ, তেতিয়া আমাৰ মনটো সম্পূৰ্ণৰূপে স্বতন্ত্ৰ হৈ যায় ভৌতিকতাৰ পৰা, আৰু ভগৱানৰ স্মৰণ কৰি হোৱাৰ সমান। আৰু কিমান আপোনাৰ ভাল টোপনি হ'ব। আৰু ছাবকনচিয়াছ মাইণ্ডতো আমাৰ কোনো ধৰণৰ বেয়া বস্তু প্ৰৱেশ কৰিব নোৱাৰে। সেইকাৰণে আমি ভগৱানৰ বিষয়ে স্মৰণ কৰিব লাগে নিৰন্তৰ, আৰু দৃঢ় সংকল্পেৰে চেষ্টা কৰিব লাগে। দৃঢ়তা থাকিব লাগিব, আমি দৃঢ়তা আনিব লাগিব। আৰু ভগৱানে কয় যে যিয়ে মোক নমস্কাৰ কৰি ভক্তি ভাৱেৰে মোৰ নিৰন্তৰ পূজা কৰে। মহাত্মাসকলৰ লক্ষণ ইয়াতে কোৱা হৈছে যে সামান্য মানুহে এইবিলাক বুজি নাপায়, কিন্তু যিবিলাক মহান আত্মা হয় তেওঁলোকে কি কৰে, নিৰন্তৰ ভগৱানৰ কীৰ্তন কৰে আৰু দৃঢ়তাৰে কৰে, সকলো চেষ্টা দৃঢ়তাৰে কৰে। এনেকুৱা নহয় যে ৰাতাৰাতি বোলে আমি বহুত ডাঙৰ ভক্ত হৈ যাম, এনেকুৱা হ'ব নোৱাৰে। ডাঙৰ ভক্ত হয় হৃদয়ৰ পৰা। মানুহে গুণগান গালে বুলিয়ে ডাঙৰ ভক্ত হৈ নাযায়। কোনোবাই হয়তো কিছুমানে প্ৰিটেণ্ডো কৰে, দেখুৱাই এনেকুৱা যায় বহুত ডাঙৰ ভক্ত, কিন্তু ভক্ত নহয়। সেইকাৰণে ভগৱানে কৈছে যে মহাত্মাৰ এইবিলাক লক্ষণ হয় যে তেওঁ দৃঢ়তাৰে চেষ্টা কৰি থাকে আৰু মোক সদায় নমস্কাৰ কৰে আৰু সদায় ভক্তি ভাৱেৰে মোৰ পূজা আৰাধনা কৰে। এয়া হৈছে মহাত্মাৰ লক্ষণ। অৰ্থাৎ আচলতে যি মহাত্মা হয় তেওঁলোকে সদায় কৃষ্ণৰ বিষয়ে আলোচনা কৰি ভাল পায়, কাৰণ তেওঁ ভগৱানৰ প্ৰতি আসক্তি থাকে। যেনেদৰে কোনোবা যদি ছোৱালী, কলেজৰ ছোৱালী এজনী ধৰা হ'ল, তাইৰ কোনোবা কাৰোবাৰ লগত প্ৰেম হৈছে নতুন,
তেতিয়া তাই নিজৰ সখীসকলৰ লগত বা ফ্ৰেণ্ডছৰ লগত সদায় সেই প্ৰেমীজনৰ কথা পাতি থাকিব তেনেকে ভক্তৰ প্ৰেমী হৈছে কৃষ্ণ কৃষ্ণৰ প্ৰেমী হৈছে ভক্ত সেইকাৰণে ভগৱানে ভক্তৰ বিষয়ে কথা পাতে আৰু ভক্তই ভগৱানৰ বিষয়ে কথা পাতি থাকে তাকেই কয় কীৰ্তন আৰু যেনেদৰে ভাগৱতমতো কোৱা হৈছে শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম আমি কি কৰিব লাগে ভগৱানৰ বিষয়ে শ্ৰৱণ কৰিব লাগে ভগৱানৰ বিষয়ে গুণগান গাব লাগে আৰু তেতিয়াহে আমি ভগৱানক নিৰন্তৰ স্মৰণ কৰিব পাৰিম তেতিয়া কি হ'ব এই তিনিটা বস্তু যেতিয়া আমি কৰিম যে আমি ভগৱানৰ স্মৰণ কৰিম কীৰ্তন কৰিম আৰু শ্ৰৱণ কৰিম মানে শুনিম ভগৱানৰ বিষয়ে তেতিয়া আমি মনসা বাচা কৰ্মনা মনসা মানে মনেৰে বাচা মানে বচনেৰে আৰু কৰ্মেৰে সদায় ভগৱানৰ সেৱাত নিজকে লগাব পাৰে ভক্তি দৃঢ়তা অবিহনে ভক্তি কোনেও কৰিব নোৱাৰে কাৰণ আমি বৰ্তমান কলিযুগত আছো কলিযুগৰ আশে-পাশে সকলো মানুহে ভক্তি নকৰা মানুহে বেছি ভক্তি কৰা মানুহবিলাকৰ তেওঁলোকে নিন্দা কৰে তেনেকুৱা পৰিস্থিতিত আপুনি যদি হুল্লমালা কৰি আছে আপুনি যদি একাদশী ব্ৰত পালন কৰি আছে হে আপোনাৰ দৃঢ়তাৰ কাৰণে আৰু আপোনাৰ দৃঢ়তাৰ কাৰণে ভগৱান প্ৰসন্ন হৈ আছে অৰ্থাৎ ভগৱানে আপোনাৰ মন চাই আছে আৰু তেওঁ মোহিত হৈ যায় কৃষ্ণ এনেকুৱা ভক্তৰ প্ৰতি কি হয় বিশেষ প্ৰেম দৰ্শায় আৰু দিব্য লোকত ভগৱানৰ সান্নিধ্য প্ৰাপ্ত কৰাৰ কাৰণে তেওঁক যজ্ঞ কৰি তোলে কাৰণ তেওঁ সেই বিধি বিধান অকলে থাকি হলেও ভক্ত পালেও সদায় মানে কামটো নিজেই কৰিব লাগিব যেনেকৈ সাগৰৰ ওপৰেৰে বহুত চৰাই উৰি উৰি যায় বেলেগ দেশৰ পৰা বেলেগ দেশত যায় কিন্তু পাখিটো নিজেই চলাব লাগে বেলেগ চৰাইক দেখি তেওঁৰ বাবে উৎসাহ হল কিন্তু নিজেই পাখি মাৰিব লাগিব ঠিক তেনেদৰে আমি ভক্তিত নিজেই আগবাঢ়িব লাগিব মোৰ কাৰণে কোনোবাই বেলেগে বোলে হৰি কৃষ্ণ মহামন্ত্ৰৰ মালা জপ কৰিলে মোৰ কাৰণে বেলেগ এনেকৈ নহব আমি নিজেই চেষ্টা কৰিব লাগিব গতিকে যেনেকৈ এই অধ্যায়ৰ দ্বিতীয় শ্লোকত কোৱা হৈছে ভক্তি বহুত সৰল হয় আৰু গৃহস্থ হলেও ব্ৰহ্মচাৰী হলেও যি আশ্ৰমত নাথাকিলেও সকলোৱে অত্যন্ত সুখপূৰ্বক ভক্তি কৰিব পাৰে কিন্তু বাকি যোগ এনেকুৱা নহয় বহুত কঠিন তপস্যা হয় বাকিবোৰ যেনেকৈ বহুত দান দিব লাগে বহুত যজ্ঞ কৰিব লাগে বা পৰ্বতৰ শিখৰত যায় তপস্যা কৰিব লাগে বা ব্ৰহ্মচাৰী হৈ থাকিব লাগিব গৃহস্থ হ'ব নোৱাৰে এনেকুৱা ধৰণৰ বহুত নিয়ম আছে কিন্তু ভক্তি যোগ পালন কৰি যিকোনো মানুহে অতি সোনকালে মহাত্মা হ'ব পাৰে 15 নম্বৰ শ্লোকটি পঢ়িব লৈছো এতিয়া জ্ঞানায়জ্ঞেন চাপ্যন্নে यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम्। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय। गतिके याते भगवान श्रीकृष्ण কৈছে যে আন কিছুমান লোকসকলে কি কৰে জ্ঞানৰ অনুশীলনৰ দ্বাৰা যজ্ঞ আদিত লাগি থাকে আৰু তেওঁলোকে ভগৱানৰ পূজা অদ্বয় ৰূপ মানে এনেকে ভাবে যে মই আৰু ভগৱান এজনেই হয় বেলেগ বেলেগ নহয় ভগৱান আৰু আমাৰ মাজত একো ডিফাৰেন্স নাই বা বিবিধ ৰূপ অৰ্থাৎ যিকোনো এজন দেৱতাৰ ৰূপক ভগৱান বুলি মানি লৈ পূজা কৰে আৰু বিশ্বৰূপ মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনকে ভগৱান বুলি ভাবি পূজা কৰে গতি তিনি প্ৰকাৰৰ পূজক আছে প্ৰভুপাদে তাৎপৰ্যত কয় যে যি সকলে মহাত্মাৰ পদলৈকে মানে উন্নত হোৱা নাই কিন্তু তেওঁলোকেও ইনডাইৰেক্টলি কৃষ্ণৰ সেৱাত এক প্ৰকাৰে লাগি থাকে বা কৃষ্ণৰ পূজা কৰে তেওঁলোকে তেনেকুৱা ব্যক্তি হৈছে যেনেকে অर्थार्थी অৰ্থাৎ যিয়ে ভগৱান কৃষ্ণৰ ওচৰলৈ যায় কিন্তু ধনৰ আশা কৰি যায় যে মই যাতে ধন প্ৰাপ্ত কৰো কিছুমানে জিজ্ঞাসাৰ কাৰণে যায় কিছুমানে দুখত পৰি যায় কিছুমানে জ্ঞানৰ কাৰণে যায় কিন্তু কিছুমান এই চাৰি প্ৰকাৰটো ঠিকই আছে দুখত পৰি যায় যদি পইচা লাগে সেই কাৰণে যায় বা ধন লাগে সেই কাৰণে যায় নিজৰ জ্ঞানৰ কাৰণে যে কৃষ্ণ ভগৱান সেই কাৰণে যায় বা জিজ্ঞাসাৰ কাৰণে যে আমি কোন ভগৱান কোন এই চাৰিজন ঠিকই আছে এই চাৰিজনেও এই অৱস্থাত থাকালৈকে মহাত্মাৰ পদলৈকে উন্নত নহয় কাৰণ যেতিয়ালৈকে আমি সম্পূৰ্ণৰূপে ভগৱান কৃষ্ণৰ প্ৰতি শৰণাপন্ন নহওঁ তেতিয়ালৈকে আমি মহাত্মা হ'ব নোৱাৰো কিন্তু এই চাৰিজনতকৈও নিম্ন কোটিৰ তিনিজন আৰু ব্যক্তি আছে
তিনি প্ৰকাৰৰ ব্যক্তি আছে যিসকলে ভগৱানৰ কি ধৰণে পূজা কৰে তেওঁলোকে ভগৱান ভাবি পূজা কৰে অনেকে ভাবে পৰমেশ্বৰ আৰু মই একেটাই হয় গতিকে নিজৰেই পূজা কৰে অভিন্ন ভাবি পিনে এটলিষ্ট নিজৰেই পূজা কৰে তেওঁলোকে এইটো কথা জানে যে মই আত্মা হয় শৰীৰ নহয় সেইকাৰণে আত্মাৰ ভাৱটো ৰাখাৰ কাৰণে অলপ ভালেই কথা